আজি তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন 4খন জিলাত অনুষ্ঠিত হৈছে নিৰ্বাচন আৰু ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰসকলে কৰিব পাৰিব প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কামৰূপ মহানগৰ জিলাৰ 6টা সমষ্টি সহ 35টা পৰিষদীয় সমষ্টিত হৈছে নিৰ্বাচন আৰু 36টা পৰিষদীয় সমষ্টিত 14 নং গুভা সমষ্টিৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজয় হোৱাৰ বাবে আজি 35টা সমষ্টিত আৰম্ভ হৈছে ভোটগ্ৰহণ এইবেলি তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনত ভোটদান কৰিছে কেইবাগৰাকীও পৰম্পৰাগত তিৱা ৰজাই ইতিমধ্যে গুভা ৰজা দীপ সিং দেওৰজাৰ পিছত বৰ্তমান নেলি ৰজা ৰাম সিং কোঁৱৰে সাব্যস্ত কৰিছে নিজৰ ভোটাধিকাৰ এখন সুস্থিৰ আৰু নিকা পৰিষদ গঠন হোৱাটো বিচাৰিছে নেলি ৰাম সিং কোঁৱৰে আজি তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন যেটো পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ আৰু 36টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া এন্দৰে পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে তিৱা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰু এই সন্দৰ্ভত আমাৰ হাতত এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো আৰু 4খনকৈ জিলাত আজি আৰম্ভ হৈছে ইতিমধ্যে আৰম্ভ হৈছে ভোটগ্ৰহণ আৰু জাগিৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত 7টাকৈ পৰিষদীয় সমষ্টিত ইতিমধ্যে আৰম্ভ হৈছে ভোটগ্ৰহণ আৰু মই কেমেৰা পাৰ্চনত দেখাবলৈ যত্ন কৰিছোঁ ইতিমধ্যে ভোটাৰসকল আহি শাৰী পাতি ভোটগ্ৰহণৰ বাবে ইতিমধ্যে উপস্থিত হৈছে সেই ভোটগ্ৰহণ কেন্দ্ৰত আৰু 7টাকৈ সমষ্টি জাগিৰোডত যি 7টা সমষ্টি পৰিষদীয় সমষ্টি 7টাকৈ পৰিষদীয় সমষ্টিত ইতিমধ্যে ভোটগ্ৰহণ আৰম্ভ হৈছে আৰু যি ভিতৰৰ অংশ ভোটগ্ৰহণৰ যি ভিতৰৰ অংশখিনি অলপ কেমেৰা পাৰ্চনত দেখাবলৈ মই অনুৰোধ কৰিম 7টাকৈ সমষ্টি যি গড়মাৰী সমষ্টি আৰু 8 নং ঘগুৱা সমষ্টি 11 নং জোনবিল সমষ্টি আৰু 12 নং নখোলা সমষ্টি আৰু 13 নং নেলি খলা সমষ্টি আৰু 15 নং বিহুবুৰু সমষ্টিত এই জাগিৰোড সমষ্টিৰ অন্তৰ্গত বিধানসভা সমষ্টিত ইতিমধ্যে ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু যি ভোটাৰসকল আছে ভোটাৰসকলৰ পৰা কিছু মন্তব্য জানিব বিচাৰিম কেনেধৰণৰ প্ৰাৰ্থী এইবাৰ বিচাৰিছে আপোনালোকে এইবাৰতো আমি এজন ভাল সুদক্ষ নিপুণ কোৱালিফিকেশ্যন থকা ব্যক্তি পাইছোঁ বিজেপিৰ তৰফৰ পৰা আমি তেখেতক প্ৰক্ষেপ কৰা হৈছে আৰু তেখেত জিকাটো একদম চিয়'ৰ 100% তেওঁ যাব আৰু বিপুল ভোটত জয়ী হ'ব হয় ইতিমধ্যে জনাইছে যে আৰু আমি এটা হেৰি দেখাব বিচাৰিম যে ইতিমধ্যে গুভা ৰজা যি ঐতিহাসিক যি গুভা ৰজাই ইতিমধ্যে ভোট গ্ৰহণৰ বাবে ইতিমধ্যে আহি শাৰী পাতিছেহি কি ক'ব কেনেধৰণৰ পৰিষদ হোৱাটো বিচাৰে আপুনি যিটো দল মানে জিকে হেৰি কি বুলি কয় মানে যিটো মানে ভাল পাৰ্টি মানে জিকিবলৈ আশা কৰিছোঁ হয় ইমান দিনে যি পৰিষদটো যি এটা উশৃংখল এটা সৃষ্টি হৈ আছিলে সেই হেৰি হিচাপে এইবাৰ এটা ভাল পৰিষদ হোৱাটো বিচাৰিছে এইবাৰ ভোটাৰসকলে আৰু আনফালে নগাঁৱত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈছে তিৱা স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ নগাঁৱৰ 22 নং পুখুৰীপাৰ সমষ্টিত মহিলাৰ বাবে সংৰক্ষিত কৰা হৈছে পুৱাৰে পৰা যথেষ্ট লোকে ভোটদানৰ হাৰ যথেষ্ট সন্তোষজনক বুলি জানিব পৰা গৈছে আৰু পুৱাৰে পৰা বহু লোকে ভোট দিবলৈ আহিছে বুলি জানিব পৰা গৈছে আৰু আজি যিহেতু তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ 36টা পৰিষদীয় সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ 124 গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ব আজি বেলট বাকচত আৰু 410টা ভোটগ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ মুঠ ভোটাৰৰ সংখ্যা হৈছে 4,33,119 গৰাকী আৰু 19 ডিচেম্বৰত হ'ব ভোট গণনা প্ৰক্ৰিয়া কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি অনুষ্ঠিত হৈছে তিৱা নিৰ্বাচন আৰু এই সন্দৰ্ভত আমাৰ নগাঁৱৰ সংবাদদাতা টমাছ ভূঞাৰ এক প্ৰতিবেদন আগবঢ়াইছোঁ পুৱা 7:30 বজাৰ পৰা আৰম্ভ হৈছে তিৱা স্বায়ত্ত পৰিষদৰ যি নিৰ্বাচন হৈছে নিৰ্বাচন মই বৰ্তমান উপস্থিত আছোঁ নগাঁৱৰ সদৰ সমষ্টিৰ অন্তৰ্গত 22 নং পুখুৰীপাৰৰ সমষ্টি য'ত 1 নং কাছুমাৰী স্কুলত মজলীয়া স্কুলত বৰ্তমান যি তিৱা নিৰ্বাচন হৈছে তিৱা নিৰ্বাচন অনুষ্ঠিত হৈ আছে আৰু এটা কথা ক'বলৈ সম্পূৰ্ণ ধৰণে যিহেতু ক'ভিড সৃষ্ট পৰিৱেশ গতিকে নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব গতিকে যি নগাঁৱৰ যি প্ৰশাসন আছে নগাঁৱৰ প্ৰশাসনে সম্পূৰ্ণৰূপে ইয়াত যি ক'ভিড প্ৰট'কল আছে ক'ভিড প্ৰট'কলৰ মতে এইদৰে ইয়াত যি তিৱা স্বায়ত্ত পৰিষদৰ যি
নিৰ্বাচন অনুষ্ঠিত কৰিছে। এইদৰে দেখা পোৱা গৈছে যে তেওঁলোকে স্কেনিং কৰিছে আৰু প্ৰত্যেকগৰাকী যি আছে যোনে ভোট দিব আহিছে তেওঁলোকে সম্পূৰ্ণ ধৰণে মুখত মাস্ক আৰু ইয়াত বিশেষকৈ চেনিটাইজ কৰা হৈছে। চেনিটাইজ বা মাস্ক পৰিধান কৰিহে তেওঁলোকক এইদৰে ভিতৰত প্ৰৱেশ কৰিবলৈ। মোৰ লগত এগৰাকী বিশেষ সক্ষম লোক আছে যিগৰাকী লোকে ভোটদান কৰিবলৈ আহিছে। তেখেতৰ পৰা যদি জানিবলৈ চাই ইয়াত নগাঁও যি প্ৰশাসনত তেওঁলোকে চেনিটাইজ কৰিছে আৰু যি মাস্ক আছে মাস্ক তেওঁক দিয়া হৈছে। যি স্কেনিং আছে স্কেনিং কৰা হৈছে। বৰ্তমানে দেখিবলৈ পোৱা গৈছে যে পুৱাৰে পৰা ইয়াত বৃহৎ দীঘলীয়া লাইন শাৰী হৈছে যাতে নিৰ্বাচন সুকলমে অনুষ্ঠিত হয়। মোৰ লগত দুগৰাকী যি ভোট আছে মই জানিবলৈ চেষ্টা কৰিম। আপোনালোক ক'ৰ পৰা আহিছে? আমাৰ কাছমাৰী। কি আশা কৰে? আশা কি কৰিবি যিখন চৰকাৰ সেইখনে আশা আমাৰ। মানে ভালকৈ হ'ব লাগে পৰিষ্কাৰ আপুনি কি কয়? মই একো নকওঁ, আমাৰ আশা মানে বিজেপি। এয়া তেওঁলোকে এটা কথা উল্লেখ কৰিছে যে যি বৰ্তমান যি শাসিত চৰকাৰ আছে সেই শাসিত চৰকাৰ তেওঁলোকে আশা কৰে আৰু এইখিনি এটা কথা উল্লেখ কৰিছে যে সকলোৱে যাতে যোনেই সাহিত্য পৰিষদত দখল নকৰক কিয় যিগৰাকী জনপ্ৰতিনিধি নহওক কিয় সেই সকলোৱে যাতে এইদৰে যি সাহিত্য পৰিষদৰ যি কাম আছে বা তেওঁলোকে যি কাৰণে তেওঁলোকে জনপ্ৰতিনিধি নিৰ্বাচন কৰি উলিয়াইছে জনপ্ৰতিনিধিয়ে তেওঁলোকৰ যাতে যিসকল কাম আছে বা যিসকল তেওঁলোকৰ অসুবিধা আছে অসুবিধা যাতে দূৰ কৰে। মই যদি অকণ ভিতৰৰ যদি পৰিৱেশ যদি দেখুৱাবলৈ চেষ্টা কৰোঁ এইদৰে দেখা পোৱা গৈছে যে ভিতৰৰ ভাগতো ৰাতিপুৱাৰ প্ৰায় 7:30 বজাৰ পৰাই এইদৰে ভোটগ্ৰহণ চলি আছে, ভোট কেন্দ্ৰ চলি আছে আৰু ইয়াত যি দুপৰীয়া প্ৰায় আবেলি 4 বজালৈকে ইয়াত অনুষ্ঠিত হ'ব। মোৰ লগত একাংশ মহিলা আছে, মই মহিলাৰ পৰা জানিব চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপোনালোক? কাছমাৰী। কি আশা কৰে? ভাল হওক, গাঁওখনৰ কাৰণে উন্নতি হওক সেইটোৱে বিচাৰোঁ। ইয়াৰ পূৰ্বতে যিগৰাকী আছে তেওঁৰ কেনেকুৱা কাম কৰিছে? কাম কৰিছে। যোন নিৰ্বাচিত হ'ব তেওঁ সেই একে কাম কৰি দিছে। একে উন্নতি কৰা বিচাৰোঁ, গাঁওখনৰ উন্নতি হওক সেইটোৱে বিচাৰোঁ। এয়া আছিলে যি 22 নং পুখুৰী পাৰৰ এগৰাকী ভোটাৰৰ মন্তব্য যে যিগৰাকী পূৰ্বতে আছিলে পূৰ্বত থকা যিগৰাকী জনপ্ৰতিনিধি তেওঁ যথেষ্টখিনি কাম কৰিছে আৰু অনাগত দিনত যিয়ে ইয়াৰ পৰা নিৰ্বাচিত হৈ জনপ্ৰতিনিধি হ'ব তেওঁ যাতে এই যি সাহিত্য পৰিষদৰ যিটো সমষ্টি আছে সমষ্টিটো যাতে নিয়াৰিকৈ চলাই লৈ যায় বা ইয়াত কোনো ধৰণৰ অসুবিধা নকৰে।